আমিও হারিম, কংগ্রেসও হারিব। 100% একদম কাপড় টাপড় বানাই এমএলএ জিকার কারণেও কাপড় বানাই। উই আর রেডি। বুঢ়াবুঢ়ী আপোনাক কিবা মিত্ৰতাৰ প্ৰস্তাৱ দিছে নেকি? নিদিয়ে, আমিও কৈছো আমি অকলে চলিম। মিত্ৰতাৰ প্ৰস্তাৱ বুঢ়াবুঢ়ী নিদিয়ে? নিদিও, আমিও কোনো বাট চোৱা নাই যে তেখেত দিব বুলি। আমি ভাবো তেখেত আমাক কৈ আছে বিজেপিৰ এজেণ্ট, আমি কৈ আছো তেখেত এজেণ্ট। এই লড়াইটো কৰি গৈছে, যুদ্ধ শেষ হোৱাটো কোনো টাইম নাই। ইউডিএফ দল কংগ্ৰেছৰ লগত মাৰ্চ হ'ব লাগে বুলি অখিল গগৈ কৈছে। না না, তাৰ পৰামৰ্শ দিয়া চবৰ ৰাইট আছে, আমি এইটো নকওঁ। অখিল গগৈ মাত্ৰ এজন কংগ্ৰেছৰ লগত মাৰ্চ হৈ সেইটো আমি নকওঁ। আমাৰ পাৰ্টি এনেকুৱা নহয়। 18 আমি এম এল এ হৈছোঁ, 3জন MP হৈছোঁ। তাৰপিছতো মই নকওঁ বোলে কংগ্ৰেছৰ লগত মাৰ্চ হ'ব। যদি সি কৈ থাকে তাক ধন্যবাদ জনাইছোঁ। মোৰ পৰামৰ্শ আছে, টাইম আহিলে আমি চিন্তা কৰিম। বিজেপি মই খোলাখুলি কৈছোঁ আমিও হাৰিম, কংগ্ৰেছও হাৰিব। ৱাকৱাৰ দি আছোঁ। আপোনালোকে ছাৰ দলত কেইখন আসনত নিৰ্বাচন খেলিব? 30, 31, 32 কিমান জিকিব? আমাৰ আগত 20-25 হৈ গ'লেই হৈ যায়। 21টা হ'লে কংগ্ৰেছৰ কি অৱস্থা হ'ব? আমি কংগ্ৰেছৰ কাৰণে দোৱা কৰিম। কিমান এখন পাব বুলি ভাবে আপুনি? কংগ্ৰেছে কিমান পাব বুলি ভাবে? আমি ইমান টাইমেই নাই, ইমান মগজ কামি দোৱা কৰিব। ছাৰ আপুনি ভাষণত এটা কথা কৈছে যে সংখ্যালঘুৰ সমস্যা যদি কংগ্ৰেছে সমাধান কৰে তেতিয়া আপুনি নিৰ্বাচন নিখেলে। কংগ্ৰেছেতো ইমান বছৰে সংখ্যালঘুৰ সমস্যা সমাধান নকৰাৰ কাৰণে আপুনি এতিয়া দল খুলিছে। আৰু আজিও সেইটোৱে চলি আছে। খালি এইটো লৰাই কৰিলেতো নহ'ব। আমাৰ দুজনৰ ভিতৰত ঝগড়া কৰি পাৰি আমি বিজেপিক মাথা খুৱাই দিছোঁ। সেইটো আমি চিন্তা কৰিব লাগিব। আপুনি দল খুলিছিল সংখ্যালঘু ৰাইজৰ উন্নয়নৰ কাৰণে, নট অনলি বুজিছোঁ, অসমৰ ৰাইজৰ ভালৰ কাৰণে আপুনি দল খুলিছিল। কিন্তু কংগ্ৰেছেতো অসমৰ ৰাইজৰ ভালৰ কাম কৰা নাছিল। গদ্দি লাগে, পাৱাৰ লাগে, পাৱাৰ লাগে লাগে মহাৰাষ্ট্ৰ গ'ল, পাৱাৰ লাগে লাগে কৰি কৰি হাৰিয়ানা গ'ল, পাৱাৰ লাগে লাগে বিহাৰ গ'ল। এতিয়া আৰু কোন আছে? কংগ্ৰেছৰ ৰাজত্ব কোনো জাগাই নাই। অসমো যাব, অসমতো বিহাৰৰ নিচিনা অৱস্থা হ'ব কংগ্ৰেছৰ। আৰু বেয়া হ'ব পাৰে। বিহাৰত কি বেয়া হ'ব? হ'ব পাৰে যদি এনেকুৱাই থাকে। মই যে প্ৰস্তাৱটো দিছোঁ আপোনালোকে এইটো ইমানদাৰ হিচাপে কংগ্ৰেছত দেখাই দিয়ক। খোলা কৰি কৈছে চাওক না, ঠিক আছে। যদি নাহে আপুনি লৰাই কৰিব। থেংক ইউ। এইটো আমি লৰাই কৰিবই লাগিব।